এইটো চাকৰি লাভ কৰিবলৈ হলে চাকৰি পোৱাৰ পিছত 6 ঘণ্টা তো ডিউটি মাৰিবই লাগিব সেই কাৰণে হিয়তক প্ৰথমতে এপ্লাই কৰাৰ পিছতে হিয়তক মানে এজন সৈনিক হ'ব লাগিব মোৰ দেউতা এজন মানে লেপৰ কাম কৰে তাৰ লগতে মই কাম কৰিছো যেটো মোৰ দেউতা মানে অলপ মানে অসুস্থ সেই কাৰণে মই কাম কৰিছিলো কাম কৰি ৰাতি আহি 3 ঘণ্টা 4 ঘণ্টা মান কৰিছিল মক টেষ্ট এই কথাটো মনত ৰাখিব যে নিজৰ কাৰণে নহলেও আমি নিজৰ মা দেউতাৰ কাৰণে আমি চেষ্টা কৰি যাম যিমান দিন লৈকে আমাৰ এক্সট্ৰু থাকিব যিমান দিন লৈকে আমি জিয়াই থাকিম সো আমি চেষ্টা কৰি আগতীয়াকৈ আমাৰ আসামত ঠিক আছে প্ৰায় 30-40 মাৰ্ক পাই চাকৰি লাভ কৰিছে কিন্তু এতিয়া আগৰ আসাম নাই এতিয়া আগৰ দিনবোৰ নাই এতিয়া কিমান কাট অফ গৈ আছে সো আপোনালোকে নিজে এবাৰ ভাবি যাব এটা চাকৰি পাবলৈ হলে কিমান কষ্ট কৰিব লাগিব কিমান মেহনত কৰিব লাগিব সো এইবাৰ যে চাকৰি পাইছে অকল জয় হিন্দ বন্ধু বান্ধৱীসকল ওয়েলকাম ব্যাক টু আৱাৰ বিজু টিপছ 13 ইউটিউব চেনেল এণ্ড ফেচবুক পেজ সো আজিৰ এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব যদি আপোনালোকৰ ইচ্ছা আছে যে মই এসএসসি জিডি চাকৰি কৰিম আইটিপি বিএসএফ আসাম ৰাইফল যি নহয় কিয় সো তেনেহলে আজিৰ এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব আজিৰ ভিডিঅ'টোত লাভ কৰিব মোটিভেশ্যন লগতে জীৱনৰ কিছুমান ষ্টেটাছ সো কেনেকৈ মোৰ দুজন বন্ধু পঢ়িছিল ঠিক আছে কেনেকৈ ষ্টাডি কৰিছিল কেনেকৈ ৰানিং কৰিছিল নিজৰ জীৱনৰ কিছুমান ষ্টেটাছ আজি আমি ইয়াত কথা পাতিম আৰু লগতে আপোনালোকে কেনেকৈ পঢ়ি ভাল এটা স্কোৰ কৰিব পাৰিব ভাল এটা মাৰ্ক উঠাব পাৰিব ভালভাৱে ৰানিং পাছ কৰিব পাৰিব আৰু ফাইনালি চাকৰি লাভ কৰিব আৰু তাৰ পিছত নিজৰ সপোন লগতে নিজৰ মা দেউতাৰ সপোন সাকসেস কৰিব পাৰিব তোমাৰ নামটো কৈ দিয়া মোৰ নামটো ৰাহুল আমিন হয় তোমাৰ দেউতাৰ নাম মোৰ দেউতাকৰ নাম আমিৰ হুছেইন তোমাৰ দেউতা কি কৰি আছে মোৰ দেউতাক ৰাজমিস্ত্ৰী কাম কৰে তুমি এতিয়া পঢ়ি আছা নে কিবা কৰি আছা মই এতিয়া পড়াশোনা বাদ দিছো হয় বাদ দি কিনে ৰাজমিস্ত্ৰী কাম কৰি আছো তোমাৰ এড্ৰেছটো কৈ দিয়া ঘৰখন মোৰ ঘৰখন আছে ধুবুৰী জিলাৰ হয় কালিপাৰা গাঁও কিমান দূৰ পঢ়িছা হাই ছেকেণ্ডাৰী পাছ কৰি ঘৰৰ অসুবিধা আছে না দুখীয়া ঘৰৰ ল'ৰা দেউতাক হয় কাম কৰে এসএসসি জিডিত মাৰ্ক কিমান পাইছা এসএসসি জিডিত মোৰ ৰ মাৰ্ক আছিল 79.75 হয় ফাইনেল স্কোৰ বানিকিনে হৈছে 83 হয় আৰু কোনটো পোষ্ট লাভ কৰিছা ফাইনালি মই বিএসএফত লাভ কৰিছো বিএসএফ আৰু টোটাল ইন্টাৰভিউ কেটা মাৰিছা টোটাল ইন্টাৰভিউটো বহুতেই মাৰিছিলো আগত হয় 5-6টা মান মাৰিছো হয় এসএসসি জিডিত 3বাৰ মান মাৰিছো 3বাৰ মাৰিছা সো তোমাৰ পঢ়া শুনাৰ টাইমটো অলপ কৈ দিয়া মানে কিমান টাইম পঢ়িছা মই এসএসসি জিডিৰ কাৰণে এটা ইউটিউব চেনেল ফলো কৰিছিলো এসএসসি মেকাৰ হয় তাত গৈ মই তাত এটা বেছ ফৌজি বেছ হয় সেইটো বেছ লৈ কিনে মই তাত পঢ়িছো হয় কমন পঢ়িছিল আৰু বুক কি ফলো কৰিছা বুক ইমান পঢ়া নাই বুকৰ ভিতৰত মই বেছি বুক পঢ়া নাই মই এসএসসি মেকাৰ ইউটিউব চেনেল ফৌজি বেছতে পঢ়িছো এসএসসি মেকাৰ আৰু ৰানিং কেই টাইম কৰিছা ৰানিং 2 টাইমে কৰিছো 2 টাইম কিমান সময় মাৰিছা ৰানিং মই 6-7 কিলোমিটাৰ মান মাৰিছো হয় ইয়াৰ পিছত মেডিকেলটো কেনেকুৱা হৈছিল মেডিকেলটো এসএসসি জিটো জানে মেডিকেলটো বহুত টাফে হয় যে সেন্ট্রাল চাকৰি এইটো হয় হয় বহুত টাফে হৈছে হয় আৰু ফাইনালি ফাইনেল পোষ্ট লাভ কৰিছা বিএসএফ সো যেহেতু বহুতে ভাই ভণ্টিসকল আছে বা এবাৰ কিছুমান পণ্ডৰ কাৰণে চাকৰিটো পোৱা নাই বা যেহেতু বহুতে আছে এবাৰ নতুন এপ্লাই কৰিছে 2025 চনত ফেব্ৰুৱাৰী এণ্ড মাৰ্চ মাহত পৰীক্ষা হ'ব সো তাক কি ক'ব বিচাৰা তাক মই এইটো ক'ব বিচাৰো যে মই 3বাৰ দিছিলো হয় তাক মই এটাই ক'ব খোজো যে এইটো মানে যেহেতু এক্সামটো আগত হয় তাৰ কাৰণে এক্সামটোৰ বিষয়ে ভালকৈ পঢ়িব লাগিব সিলেবাসটো জানিব লাগিব হয় মই তাক এটা ক'ব বিচাৰো এসএসসি মেকাৰ যেটো ফৌজি আছে তাত গৈ বেছটো লৈ কিনে তাত ভালকৈ পঢ়িলে মই যেহেতু সাকসেস হছো মই ভাবো আপনিও সাকসেস হ'ব পাৰিব হয় হয় তোমাৰ নামটো কি আছিল মোৰ নাম নুৰ মোহাম্মদ হয় তোমাৰ দেউতাৰ নাম আব্দুল হামিদ তোমাৰ এড্ৰেছটো কৈ দিয়া অলপ মোৰ ঘৰ হৈছে ধুবুৰী জিলাৰ মানে বিলেজিপাৰা গোবৰ্ধনপাৰা গাঁও হয় আৰু ফাইনালি জিডিত কিমান মাৰ্ক পাইছা মই ৰ স্কোৰ আছিল মোৰ 74.75 আৰু নৰ্মেলাইজেশ্যন কৰাৰ পিছত 83.96 আৰু কোনটো পদ লাভ কৰিছা মই আইটিবিবিত লাভ কৰিছো হয় ইয়াৰ আগতে কেইটা ইন্টাৰভিউ মাৰিছা মই ইয়াৰ আগত বহুতো ইন্টাৰভিউ মাৰিছো 14-15টা মান হ'ব হয় আৰু ফাইনালি এতিয়া লাভ কৰিলা আইটিবিবি
সো পঢ়া শুনা টাইমটো অলপমান কৈ দিয়া মই ইমান মানে পঢ়া শুনা মানে কৰা নাই কাৰণ মোৰ দেউতা এজন মানে লেপৰ কাম কৰে তাৰ লগতে মই কাম কৰিছো যেহেতু মোৰ দেউতা মানে অলপ মানে অসুস্থ সেই কাৰণে মই কাম কৰিছিলো কাম কৰি ৰাতি আহি 3 ঘণ্টা 4 ঘণ্টা মান পঢ়িছিলো হয় এইটো 3 ঘণ্টা মান পঢ়িছো বেষ্ট ইউটিউব চেনেলটো কি আছিল বেষ্ট ইউটিউব চেনেল এসএসসি মেকাৰ আৰু रोजगार উইথ অংকিত বুক কি ফলো কৰিছা মই বেসিক্যালি কোনো মানে কিতাপ মই ফলো কৰা নাই মই মানে এসএসসি মেকাৰত এটা ফৌজি বেজ আছে এইটো মই লৈ কিনে মই পঢ়িছো আৰু তাত গৈ মক টেষ্টখিনি মানে ভালকে দিছিলো হয় যেটো আমাৰ কি আছিল সিলেবাস আছিল এসএসসিৰ বিষয় প্ৰথমতে আমাক সিলেবাসটো জানিব লাগিব জনাৰ পিছত এইটোৰ বিষয়ত যিখিনি কনসেপ্ট আছে কনসেপ্টটো ক্লিয়াৰ হোৱাৰ পিছত আমাক মক টেষ্টখিনি মাৰিব লাগিব মেইন মক টেষ্ট হয় হয় মেইন কথাটো যেহেতু কৈ দিলে বন্ধু ঠিক আছে সো যেহেতু কথাটো মন কৰিব এক্সাম দিয়াৰ আগতে মন কৰিব সো আমাৰ কনসেপ্টটো কি আছে আমাৰ কন্টেন্টটো কি আছে আমাৰ সিলেবাসটো কি আছে এই কথাটো প্ৰথমে মন কৰিব আমাক জানিব লাগিব যে এইটোত আমাৰ মানে কৰ পৰা কোৱেশ্চনটো কাটিব এই কনসেপ্টটো সেই আমাৰ যেটো সিলেবাস আছে হেতু ফলো কৰিব লাগিব তাৰ পিছত সাপোজ মই এটা সৰুটা এক্সাম্পল দিব বিচাৰিছো সব যেনেকৈ আমাৰ মেপ আছে ঠিক আছে মই মেপৰ বিষয়ে A to Z পঢ়িছো এতিয়া এইটো সিলেবাসত আছে যদি কোৱেশ্চন কাটে এটা হলে মই পাৰিম আৰু যদি মই খিচিৰি পঢ়ি থাকো ঠিক আছে এইটো এটা পঢ়িছো তেনে হলে কিন্তু এইটো মানে নোৱাৰিম কৰ পৰা কোৱেশ্চন কাটিব কাটে নাই হেতু আমি জানিব নোৱাৰিম কিন্তু সেই কাৰণে আমাক ফাৰ্স্ট টাইম অফিচিয়েল নোটিছখন ফলো কৰিব লাগিব যে তাতে কি লিখা আছে কনসেপ্টটো কি আছে সিলেবাসটো কি আছে কথাটো মন কৰিব লগতে ৰানিং টাইম মই ৰানিং টাইম দেখা নাই যেহেতু মানে এসএসসি এক্সামটো ক্লিয়াৰ হোৱাৰ পিছত অসম পুলিচ আৰু এসএসসিৰ মানে দুটাৰ ফিজিকেলৰ এডমিট কাৰ্ড দিছে হয় মই বেসিক্যালি অসম আৰক্ষীৰ কাৰণে মই প্ৰেক্টিস কৰিছিলো মানে ইমান 5 কিলোমিটাৰ মানে এসএসসিৰ কাৰণে মাৰা নাই যেতিয়া মোৰ এসএসসিৰ ফিজিকেল অহাৰ মানে 3-4 দিন আগত 3-4 দিন মানে 5 কিলোমিটাৰ মাৰিছো আৰু তাত গৈ মানে পাস কৰি আহিছো এসএসসি যেটি মেইন হল এক্সাম ফার্স্ট স্টেপ আমাক এক্সামটো ক্র্যাক কৰাৰ পিছতহে আমাক ৰানিংৰ কাৰণে ফিজিকেল দিব লাগিব ফিজিকেলটো যেহেতু ইমান মানে টাফ নহয় যেহেতু 5 কিলোমিটাৰ প্ৰায় মানুহে পাস কৰে এই কাৰণে ইয়াৰ ওপৰত ফোকাস কমকে কৰি মেইন আমাৰ যেটো এক্সাম আছে এইটোৰ ওপৰত আমাক ফোকাস কৰিব লাগে হয় আৰু মেডিকেলটো কেনেকৈ হৈছিল মেডিকেলটো যেটো সেন্ট্ৰালৰ মেডিকেল ইটো অলপ টাফে হয় মানে টাফে হৈছে আৰু বেছিকৈ কোনটো মানে বাহিৰ হৈছে প্ৰথমত মানে মেইন হৈছে কেৰি এংগেল কালাৰ ডিসটেন্স কালাৰ আৰু তোমাৰ নকনি তাৰ পিছত ভেৰিকোজ ভেন তাৰ পিছত তোমাৰ এইটো যেটো হাতত যেটো মানে পচিনা আহে এইটো তো মানে বহুত লৰাই মানে ৰিমেডিকেল পাইছে হয় আৰু ফাইনেল পোষ্টটো লাভ কৰিছে আইটিবিপি আৰু যেহেতু বহুতে ভাই ভণ্টি সকল আছে কিছুমান পন্টৰ কাৰণে পোৱা নাই বা হয়তো এবাৰ নতুন এক্সাম দিব এসএসসি সো তেওঁলোকক কি ক'ব বিচাৰা মই প্ৰথমতে যিবিলাক মানে লৰা ছোৱালী বা ভাই ভণ্টি সকল এইবাৰ পইণ্টৰ কাৰণে ৰখি গৈছে হিয়তক কম যে হিয়তৰ মানে এটা ভাবি ল'ব লাগিব হিয়তৰ মানে সপোন কিটো এইটো চাকৰি লাভ কৰিবলৈ হলে চাকৰি পোৱাৰ পিছত 6 ঘণ্টা তো ডিউটি মাৰিবই লাগিব সেই কাৰণে হিয়তক প্ৰথমতে এপ্লাই কৰাৰ পিছতে হিয়তক মানে এজন সৈনিক হ'ব লাগিব যেহেতু সৈনিক এজন ডিউটিত মানে 6 ঘণ্টা মানে ডিউটি কৰে এই কাৰণে তাকো ইয়াতে মানে এক্সামটো ক্র্যাক কৰাৰ কাৰণে 6 ঘণ্টা মান পঢ়িবই লাগিব এইটো মানে মেইন আৰু মক টেষ্টটো মই প্ৰথম আকৌ কৈছো মক টেষ্টটো মেইন কনসেপ্টটো ক্লিয়াৰ কৰাৰ পিছত মক টেষ্টটো মেইন কৰিব লাগিব এইটোৱে যেহেতু মই বন্ধুজন ভালকে বুজাই দিলে মানে চাকৰি পোৱাৰ পিছত যেহেতু ট্ৰেইনিং কৰিব তাৰ আগতীয়াকৈ মানে চাকৰি পোৱাৰ আগতীয়াকৈ ট্ৰেইনিং নিজে কৰা নিজৰ ঘৰত কিতাপৰ লগত ইউটিউব চেনেলৰ লগত এনেকুৱা চেনেল নহয় যেটো চেনেল চাই মানে জীৱন ধ্বংস হ'ব रोजगार उइथ अंकित আছে বা এসএসসি বেকাৰ আছে যেহেতু ফাইনালি এই দুটা চেনেল চাই বা বহুত লৰা ছোৱালী বহুত ভাই ভণ্টি সকলে চাকৰি লাভ কৰিছে আৰু আজি মোৰ লগত দুজন বন্ধু আছে ফাইনালি বিএসএফ এণ্ড আইটিবি চাকৰি লাভ কৰিছে সেই কাৰণে যেহেতু আপোনালোকে কেনেকৈ পঢ়িব বা কিমান সময় ৰানিং কৰিছে যেহেতু এসএসসি জিডি মেইন হৈছে আমাৰ এক্সামটো সেই কাৰণে বেছিকে ফলো কৰিব এক্সামটো যদি পাস কৰিব পৰা তেনেহলে ফিজিকেলত একো চিন্তা নাই আৰু মেডিকেলটো যেহেতু বহুত হাৰ্ড হয় আৰু মেডিকেলটো কোনটো টপিক বেছি টাফ হয় যেহেতু মোৰ বন্ধুজন স্পষ্টভাৱে কৈ দিলে ঠিক আছে এতিয়া মন কৰিব যেহেতু বহুতে ভাই ভণ্টিসকলে কৈ আছে সো পইণ্টৰ কাৰণে মই পোৱা নাই আৰু নেক্সটত নকৰো বা এইটো নকৰো মনটো ভাঙি গৈছে সেইসকলক মই এটা কথা ক'বলৈ বিচাৰিছো চাওক নেভাৰ গিভ আপ হাৰ মানিব নালাগে যিমান দিনলৈকে আমাৰ এক্সটো থাকিব যিমান দিনলৈকে আমি জীয়াই থাকিম
সিমান দিনলৈকে আমি চেষ্টা কৰি যাম আমাৰ নিজৰ কাৰণে চেষ্টা নকৰিলেও নিজৰ ঘৰখন নিজৰ মা দেউতাৰ কাৰণে আমি চেষ্টা কৰি যাম। এই কথাটো মনত ৰাখিব যে নিজৰ কাৰণে নহ'লেও আমি নিজৰ মা দেউতাৰ কাৰণে আমি চেষ্টা কৰি যাম। যিমান দিনলৈকে আমাৰ এক্সটো থাকিব, যিমান দিনলৈকে আমি জীয়াই থাকিম, চ' আমি চেষ্টা কৰি যাম। কিবা ক'ব বিচাৰে নেকি? মই ক'ব বিচাৰোঁ যে যিবিলাক ল'ৰা ছোৱালী এইবাৰ নতুনকৈ দিব, সিহঁতে মানে এক্সামটোৰ ওপৰত বেছি ফ'কাছ কৰিব লাগিব। ফিজিকেলটো যিহেতু এইবাৰ এক্সাম আমাৰ জানুৱাৰী মাহত হ'ব, সেইকাৰণে টাইম আৰু নাই। সিহঁতে প্ৰথমতে মক টেষ্টটো দিব লাগিব আৰু নেক্সটত প্ৰিভিয়াছ ইয়াৰৰ যিবিলাক কুৱেশ্যন এইবিলাক ছল্ভ কৰিব লাগিব। 2015-16 এইবিলাকৰ পৰা মেক্সিমাম 10 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনটো ছল্ভ কৰিলে সিহঁতে মানে ভাল এটা স্ক'ৰ কৰাৰ মতন সক্ষম হ'ব বুলি মই নিজে ভাবোঁ। আৰু ময়ো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বহুতো পঢ়িছিলোঁ। এইটোৱে। আৰু এটা কথা মন কৰিব, জানে যিহেতু কাট অফটো আমাৰ বহুত বেছি গৈছে, প্ৰায় 130, 112, চ' এনেকৈ মানে পষ্ট অনুযায়ী আমাৰ কাট অফটো বহুত গৈছে, কিন্তু প্ৰায় 30, 35, 40 মাৰ্ক বেছি গৈছে। সেইকাৰণে ভালকৈ পঢ়িব লাগিব। আগৰ দিন এতিয়া নাই। যিহেতু বহুতে কৈ আছে বা UP বিহাৰৰ ল'ৰাসকলে এটা ভাল স্ক'ৰ কৰিব পাৰে, কিন্তু আমাৰ আসামত নোৱাৰে। কিয় নোৱাৰে আসামৰ? কিন্তু এতিয়া আমাৰ আসামৰ ল'ৰা ছোৱালী ভাই ভণ্টিসকলে গুৰুত্ব দিছে, সকলোৱে মেহনত কৰি আছে। এতিয়া মন কৰিব UP বিহাৰৰ কথা ক'বলৈ গ'লে মানে প্ৰতিখন ঘৰে ঘৰে একাডেমি চেণ্টাৰ, চ' গতিকে মাৰ্কটো বেছি পাবই। আৰু আমাৰ আসামত তেনেকুৱা ধৰণৰ চেণ্টাৰ নাই। তথাপিও ইউটিউব চেনেলবিলাক চাই নিজে কিতাপ পঢ়ি 6 ঘণ্টা কৰি টাইম, যিহেতু বন্ধুৱে এটা কথা স্পষ্টভাৱে এটা কথা ক্লিয়াৰ কৰি কৈছে, বহুত এটা মানে গুৰুত্বপূৰ্ণ কথা হয়, যিহেতু চাকৰি পোৱাৰ পিছত ট্ৰেইনিং কৰিব লাগিব। চ' চাকৰি পোৱাৰ আগতে নিজৰ ঘৰতে ট্ৰেইনিং কৰা, কিতাপৰ লগত ইউটিউবৰ লগত কথাটো মনত ৰাখিব, তেতিয়া আমি ছাকচেছ হ'ব পাৰিম। তাৰপিছতে আমি নিজৰ আশা, নিজৰ সপোন, মা দেউতাৰ সপোন আমি ফাইনেলি ছাকচেছ কৰিব পাৰিম। কথাটো মনত ৰাখিব। মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব। চ' আজিৰ কাৰণে এইটো আছিলে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। জয় অসম।